তে বহুতে আজিকালি ফেস ক্যামে বনায় যদি একচুয়ালি অসমত ব্লগাৰ্ছৰ অভাৱ নাই সেইকাৰণে মোক আৰু নতুন চ্যানেল বিলাকক ইউটিউবে বহুত বেছি পুশ কৰিবলৈ চাই কাৰণ অলৰেডি যোনবিলাক এস্টাবলিশড ইউটিউবাৰ হয় তে সেইবিলাক চাব নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো টেক মাধুৰ্য ডেকালৈ তো বন্ধুসকল আজিৰ এই ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকৰ কাৰণে কাৰণ আজিৰ এই ভিডিওটো যেটা আপোনালোকে টাইটেলটো দেখিলে হাউ টু গ্ৰো ইয়োৰ ইউটিউব চেনেল হয় তে আজি টেক মাধুৰ্য ডেকা ইউটিউব চেনেলত আপোনালোকে শিকিবলৈ পাব যে আপোনালোকৰ নতুন যোনটো ইউটিউব চেনেল হয় তে হেতু আপুনি কেনেকৈ গ্ৰো কৰিব তো মই এই ভিডিওটো স্পেশালি আমাৰ বিগিনাৰ ইউটিউবাৰ সকলৰ কাৰণে মই বনাইছো আৰু যোনসকল অলৰেডি এস্টাবলিশড ইউটিউবাৰ হয় বা ইউটিউব কৰি আছে তে তেওঁলোকে বহুত বেছি ভালকৈ জানিব কিছুমান কথা আৰু যদিও না জানে আজিৰ এই ভিডিওটোৰ পৰা শিকিবলৈ পাব তে আগবাঢ়িছে ভিডিওটোৰ মাজলৈ তে বন্ধুসকল আজিৰ যোনটো একচুয়ালি পইণ্টছ হয় মেইন যোনবিলাক টিপছ হয় একচুয়ালি মই টোটাল 5টা টিপছ মই আপোনালোকক দিম যে আপুনি নিজৰ ইউটিউব চেনেলটো কেনেকৈ কি গ্ৰো কৰিব আৰু তাৰে ভিতৰত এতিয়া কেইটামান অডিয়েন্সে মোক কমেন্ট কৰিব যদি মই মিছা নহয় যে তই নিজৰ চেনেলটো ফাৰ্ষ্টতে গ্ৰো কৰিলো তাৰ পিছত তই বেলেগক টিপছ আৰু ট্ৰিক্স দিবি তেনেকুৱা কথা নহয় অলৰেডি মোৰ এটা মেইন চেনেল আছে ৰিয়েল ফ্ৰেন্ডছ আসাম বুলি যোনটো অলৰেডি মই ভালকৈ এটা গ্ৰোথ কৰি আছো আৰু মোৰ বিশ্বাস আছে নিজৰ ওপৰত যে মই অনাগত দিনত এইটোত ভালকৈ গ্ৰোথ কৰিব পাৰিম তে যদি আপোনালোকে চোৱা নাই এই চেনেলটোৰ ফাৰ্ষ্টতে মই মেনশন কৰি দিছো মোৰ নিজৰ মেইন চেনেলটো আপোনালোকে চাব পাৰে আৰু মৰম দিব পাৰে তে আগবাঢ়িছে ভিডিওটোৰ মাজলৈ তে মই আগবাঢ়িছো মোৰ প্ৰথমটো টিপছৰ মাজলৈ হয় তে প্ৰথমটো মই পইণ্ট আপোনাক কম যে আপুনি প্ৰথমতে ইউটিউব চেনেল এটা ক্ৰিয়েট কৰিব লাগিব হেতু সকলোৱে জানে যে এটা ইউটিউব চেনেল গ্ৰো কৰিবলৈ হলে এটা ইউটিউব চেনেল ক্ৰিয়েটো কৰিব লাগিব তে ইউটিউব চেনেল এটা কেনেকৈ কি ক্ৰিয়েট কৰে হেতু মুটকে বেছি ভালকৈ আপোনালোকে হয়তো জানে তে হেতুৰ বিষয়ে যদি আপোনালোকক ভিডিও লাগে তে ভৱিষ্যতলৈ মই বনাবলৈ চেষ্টা কৰিম মই ভাবো এইটো বিষয়ত ভিডিও নালাগে কাৰণ অলৰেডি বহুত বেছি ভিডিওজ আছে যে হাউ টু ক্ৰিয়েট এ ইউটিউব চেনেল বহুতে জানে আৰু যদিও না জানে তেন্তে মোক ক'ব মই বনাই দিম তে প্ৰথমতে আপুনি এটা চেনেল ক্ৰিয়েট কৰিব লাগিব তাৰে পিছত সেকেন্ড টিপছটো হ'ল যে আপুনি যেতিয়া প্ৰথম ভিডিওজ কেটা দিব হয় তে প্ৰপাৰ এটা নিচত দিব যোনটো আপোনাৰ নিচ হ'ব ব্লগছ হওক মানে ব্লগজে হওক বা আপোনাৰ এন্টাৰটেইনমেন্ট ক্যাটেগৰি জিও মানে আপোনাৰ নিচ নহওক কিয় নিচ মানে যোনটো আপোনাৰ কন্টেন্টৰ ক্যাটেগৰি হ'ব তে ইনফৰমেটিভ হ'ব পাৰে ব্লগিঙৰ মানে এন্টাৰটেইনিঙত যদি আপুনি কৰে তেন্তে ব্লগিঙো পৰিব এন্টাৰটেইনিঙত প্লাস যদি শৰ্ট ফিল্ম ওয়েব সিৰিজ টাইপ যদি কিবা কিবি কৰে আপোনালোকে তে হেবিলাকটো অলপমান টাইম দি পেলাই কৰা কন্টেন্ট হয় বাট তেতিয়াও আপুনি পাৰিলে সপ্তাহত এটা হলে ভিডিও দিবলৈ চেষ্টা কৰক যদি শৰ্ট ফিল্ম আপুনি যদি বনায় যদি প্ৰথম মানে বিগিনাৰ হয় আপুনি শৰ্ট ফিল্মত বেছি ইন্টাৰেষ্ট আছে বা যদি নিউজ লাইনত আপুনি কাম কৰিব বিচাৰে তেনেকুৱা ধৰণৰ যদি আপুনি তেনেকুৱা ভিডিওজ দিয়ে তে হেতু আপুনি ৰেগুলাৰলি পোষ্ট কৰিব চাওক বা এটলিষ্ট দুদিনৰ মূৰে মূৰে হলে পোষ্ট কৰিবলৈ চাওক ষ্টাৰ্টিং অৱস্থাত তে মইটো কম ৰেগুলাৰলি পোষ্ট কৰিলে বেছি ভাল কাৰণ ৰেগুলাৰলি পোষ্ট কৰিলে কি হয় প্ৰথম যেতিয়া প্ৰথম মাহটোত একচুয়ালি চেনেলটো ক্ৰিয়েট কৰা প্ৰথম মাহটোত যদি আপুনি ৰেগুলাৰলি ভিডিওজ দিয়ে তে ইউটিউবে মানে সাজেষ্টিঙত বেছি পঠাব মানে পাৰে সম্ভাৱনাটো থাকে আৰু লগতে ৰেকমেন্ডেশনটো বহুত বেছি হয় তে মোৰ হেতু মানে বিশ্বাস আছে তে প্ৰথম মাহটোত ধৰক আজিৰ এপ্ৰিল মাহটোত আপুনি ক্ৰিয়েট কৰিলে 1 এপ্ৰিলত ক্ৰিয়েট কৰিছিলে ধৰক কিন্তু 1 এপ্ৰিলৰ পৰা আপুনি 1 মে লৈকে কন্টিনিউলি আপুনি ৰেগুলাৰলি পোষ্ট কৰক তে চাওক তাৰ পিছত ৰিজাল্ট কি পায় যদি আপুনি ডেইলি কন্টেন্টটো পোষ্ট কৰি পেলাই এটা কোৱালিটি কন্টেন্ট দিবলৈ পাৰি আছে তেন্তে ৰেগুলাৰলি ৰাখক যদি আপোনাক লাগি আছে যে মই ৰেগুলাৰলি পোষ্ট কৰিটো আছো কিন্তু মই কোৱালিটি কন্টেন্ট দিব পৰা নাই জাস্ট বিকজ মই ৰেগুলাৰলি কৰি আছো সেই কাৰণে তে আপুনি কি কৰক এদিন বাদ দি এদিন দিয়ক মানে এদিন মাজত গ্যাপ দিয়ক আজি দিলে কালি দিবলৈ দৰকাৰ নাই কালি নেক্সট ভিডিওটোৰ কাৰণে আকৌ ৰিচাৰ্জ কৰক ভালকে সেই কন্টেন্টৰ ওপৰত ৰিচাৰ্জ কৰি পেলাই বনাওক তো অলপমান টাইম দিয়ক তো তাৰে পিছত আপুনি সেকেন্ড থাৰ্ড ডে আকৌ সেই ভিডিওটো পোষ্ট কৰক তো তেনেকৈ কৰিলে কি হ'ব কোৱালিটিও থাকিব আৰু ৰেগুলাৰিটি মানে এনেকা নহয় যে আপুনি ডেইলি দিলে ৰেগুলাৰিটিটো মেইনটেইন হয় তো তেনেকাও নহয় আপুনি এদিন গ্যাপ দি এদিন তেনেকৈও দিব পাৰে তো হেতু আপোনাৰ ওপৰত ডিপেন্ড কৰিব তে থাৰ্ড মই আইছো যে আফটাৰ পোষ্টিং 2 to 3 ভিডিওজ 2 পৰা 3টা ভিডিও যেতিয়া আপুনি চেনেলত দি দিব তাৰ পিছত আপুনি চেনেলটো ধুনিয়াকৈ কাস্টমাইজ কৰক আপোনাৰ নিজৰ যোনটো চেনেল হয় তা চেনেলটো ভালকৈ কাস্টমাইজ কৰক প্ৰথমতে ভিডিওজ বিলাক বহুত বেছি ডাঙৰকৈ দেখুৱা নিচিনা থাকে নিজৰ চেনেলৰ প্ৰফাইলটোত তে হেবিলাক কি হয় এটা মানে মিডিয়াম সাইজৰ যেনেকৈ বহুতৰ চেনেল আপোনালোকে দেখে যেতিয়া চেনেলত ভিজিট কৰে এটা ধুনিয়া এটা মানে ষ্টেণ্ডাৰ্ড ফৰ্মত চেনেলটো মেইনটেইন কৰা থাকে তে হেতু কৈ কাস্টমাইজ কৰা তে কাস্টমাইজ কৰক ভালকৈ আপোনাৰ চেনেলটো তে এইটো হৈছে থাৰ্ড টিপছ তাৰে পিছত আহিছো ফৰ্থ টিপছ তে চাওক স্ক্ৰিপ্টিংও বহুত বেছি দৰকাৰ মই স্ক্ৰিপ্টিং কৰি লৈছো যোনখিনি মোক পইণ্টছ দৰকাৰ সেইখিনি মই নিজে লিখি লৈছো ভালকৈ আৰু তাৰে পিছত এই ভিডিওটো শ্বুট কৰি আছো তে এইটো এটা পইণ্টছ আপোনালোকে এড কৰিব পাৰে মই 5টাটো কৈছো কিন্তু 6টাও পইণ্টছ আপোনালোকে বনাব পাৰে ভিডিওটোত কাৰণ স্ক্ৰিপ্টিংও বহুত বেছি দৰকাৰী হয় স্ক্ৰিপ্টিং থাকিলে কি হয় মোৰ নিচিনাকৈ যেনেকৈ মই কৈ আছো একদম কন্টিনিউয়াছলি উইথ কনফিডেন্ট আপোনালোকে ক'ব পাৰিব স্ক্ৰিপ্টিং যদি নাথাকে এটা ভাবি পেলাই যদি প্ৰথমতে বিগিনিঙত আপুনি ভাবি কেনে ক'ব কন্টেন্টটো তেনেকুৱা কথাটো তো সেই কাৰণে স্ক্ৰিপ্টিং প্ৰপাৰ স্ক্ৰিপ্টিং বহুত বেছি দৰকাৰ হয়
তো তাৰে পিছত আহিছোঁ যেনেকৈ মই ক'লোঁ 4th পইণ্ট তো কিপ পষ্টিং ৰেগুলাৰলি ইন ফাৰ্ষ্ট মান্থ অফ ইউৰ চেনেল। তো মই ক'লোৱেই প্ৰথমতে, তথাপিও মই কৈ দিছোঁ যে প্ৰথম মাহটোত আপুনি ৰেগুলাৰিটি মেইনটেইন কৰিবলৈ অলপ হ'লেও চেষ্টা কৰক, কাৰণ যিহেতু আপোনাৰ নতুন চেনেল হয় আৰু ইউটিউবে বহুত বেছি ৰেকমেণ্ড কৰিবলৈ চাব, আৰু নতুন চেনেলবিলাকক ইউটিউবে বহুত বেছি পুছ কৰিবলৈ চায়, কাৰণ অলৰেডি যোনবিলাক এষ্টাব্লিছ ইউটিউবাৰ হয় তো সেইবিলাক চাব। ছাবস্ক্ৰাইবাৰ বেছ বহুত থাকিব পাৰে, কিন্তু ভিউৱাৰ চাব, ভিউৱাৰশ্বিপটো লাহে লাহে কমি আহে। এইকাৰণে আহে কাৰণ ইউটিউবে নতুন ইউটিউবাৰখিনিকো চান্স দিয়ে, মানে বুষ্ট কৰিবলৈ নিজৰ প্লেটফৰ্মটোত, যাতে একেখিনি ইউটিউবাৰ চাই মানুহে ব'ৰ নাপায়। সেইকাৰণে নতুন নতুন আপকামিং ক্ৰিয়েটাৰ্ছবিলাককো বুষ্ট কৰে। সেইকাৰণে যিমান পাৰে কণ্টিনিউটি মেইনটেইন কৰিবলৈ চাব ইউটিউবত। তাৰে পিছত আহিলোঁ 5th পইণ্ট, আৰু চবতছে মষ্ট ইম্পৰ্টেণ্ট পইণ্ট হয়, ইফ ইউৰ ভিডিঅ'জ আৰ ডুইং গুড দেন কিপ পষ্টিং ৰেগুলাৰলি। ছেইম এইটোৰ লগতে ৰিলেটেড, 4th পইণ্টটোৰ লগতে ৰিলেটেড হয় 5th পইণ্টটো। প্ৰথম মাহটো চাওক আপুনি পষ্ট কৰি পেলাই, প্ৰথম মাহটোত যদি আপুনি ভাল পাই আছে, মানে ৰেগুলাৰিটি আপুনি মেইনটেইন কৰি থাকোঁতে, ধৰক আপোনাৰ ডেইলি দি আছে, ডেইলি আজিও দিলে, কালিও দিলে, পৰহিলেও দিলে, তেনেকৈ একমাহ পূৰা কণ্টিনিউ দিলে প্ৰথম অৱস্থাত, যেতিয়া আপুনি চেনেলটো ক্ৰিয়েট কৰাৰ প্ৰথম মাহটোত ৰেগুলাৰলি পষ্ট কৰিলে, আপোনাৰ কোৱালিটিও কিন্তু মানে ডাউন পৰা নাই, আপোনাৰ ঠিকে আছে কোৱালিটিও। তো তেতিয়া চাওক। তাৰে পিছতো যদি নেক্সট মাহৰ মানে যোনটো ছেকেণ্ড মাহ থাকিব, চেনেলটোৰ প্ৰথম মাহটো হ'ব, তে সেইটো চেনেলৰ মানে এনালিটিক্সটো ভালকৈ চেক কৰক, YT ষ্টুডিঅ'ত যাব আৰু চাব চব মানে এৰ'বিলাক গ্ৰীণ দেখাই আছেনে নাই, বা আপোনাৰ যোনখিনি অডিয়েঞ্চ ৰিটেনশ্যন হয়, এটলিষ্ট যদি 5 মিনিটৰ ভিডিঅ' হয় 2 মিনিটমান চাইছেনে নাই, বা 2 মিনিট 45 ছেকেণ্ড, বা ধৰক 2 মিনিট 15 ছেকেণ্ড, এনেকুৱা ধৰণৰ মানে অডিয়েঞ্চ ৰিটেনশ্যন আছে নাই ভিডিঅ'জবিলাকত চাব। তো যদি নাই, নিজকে আৰু ইম্প্ৰুভমেণ্ট কৰিবলৈ চাওক। আৰু ইম্প্ৰুভমেণ্ট আপুনি নিজকে কেনেকৈ কৰিব, এটা ফেচ কেম ভিডিঅ' বনাবলৈ, স্পেচিয়েলি ফেচ কেমৰ কাৰণে মই কৈ আছোঁ। তো বহুতে আজিকালি ফেচ কেমেই বনায়, যদি একচুৱেলি অসমত ব্লগাৰ্ছৰ অভাৱ নাই, সেইকাৰণে মই বেছি কৈ আছোঁ। তো ব্লগিং যেতিয়া কৰিবা, ব্লগিংটো ভাল বস্তু, কৰক আৰু কৰিবও লাগে ব্লগিং। তো ব্লগিং কৰক। তো ব্লগিং কৰোঁতে কি হয়, ফেচ কেম ভিডিঅ' হয় ব্লগিংটো। তো বহুত বেছি কনফিডেণ্টলি আপুনি অডিয়েঞ্চখিনিৰ লগত কথা পাতিব লাগিব। তো সেইটো বহুত বেছি দৰকাৰী হয়। তে আপুনি নিজকে কেনেকৈ ইম্প্ৰুভ কৰিব, নিজকে কেনেকৈ কি ফেচ কৰিব কেমেৰাৰ লগত, তে ধুনীয়াকৈ মই ছেকেণ্ড পাৰ্ট এটাত আপোনালোকক বুজাম। তে আজি আছিলে এইটো ফাৰ্ষ্ট পাৰ্ট, যিহেতু আপোনালোকে দেখিলে হাউ টু গ্ৰ' ইউৰ ইউটিউব চেনেল, ফাৰ্ষ্ট পাৰ্ট বুলি মই দিছোঁ। আৰু ছেকেণ্ড পাৰ্ট এটা আহিব যে ইম্প্ৰুভ ইউৰ চেল্ফ ফৰ কোৱালিটি ভিডিঅ'জ বুলি টাইটেল থাকিব। তো ছেকেণ্ড পাৰ্টটো চাবলৈ একেবাৰে নাপাহৰিব, আৰু এইটোৰ লগতে ৰিলেটেড ছেকেণ্ড পাৰ্টটো হয়, সেইকাৰণে ছেকেণ্ড পাৰ্টটো চাবলৈ একেবাৰে নাপাহৰিব। ছাবস্ক্ৰাইব কৰিব সেইকাৰণে, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' বা শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তে আজিৰ এই যোনকেইটা মই 5টা পইণ্ট ক'লোঁ টোটেল, তে কেনেকুৱা পালে কমেণ্ট বক্সত জনাওক। আৰু মোৰ বিশ্বাস যে এইখিনি যদি আপোনালোকে অলপমান হ'লেও ফ'ল' কৰে, তে আগবাঢ়ি যাব ইউটিউবত। তো ধন্যবাদ, আজিলৈ ইমানেই।